আলিমেজ আলিমেজ প্ৰথম ইছলাম কনভাৰ্টেড বড়ো কছাৰী মানুহ। আলিমেজৰ লগত বহুতো মেজ আৰু কোচ মানুহো ইছলামলৈ কনভাৰ্ট হৈছিল। পিছলৈ সকলেই হ'ল দেশী জনগোষ্ঠী। আলিমেজৰ সময়ত আৰ্য হিন্দুসকলে মেজ কোচ মানুহসকলক হিংসা কৰি চাইছিল আৰু তেওঁলোক অত্যাচাৰৰ বলি হৈছিল। আৰ্য হিন্দুসকলে তেওঁলোকক জবহ আৰু প্ৰদূষিত বাহিৰৰ মানুহ বুলি গণ্য কৰিছিল। সেইকাৰণে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। আলিমেজ ত্ৰয়োদশ শতিকাৰ এজন জনজাতি প্ৰধান আছিল। তেওঁ আছিল বৰ্তমান বংগৰ উত্তৰ অঞ্চলৰ মেজ জনগোষ্ঠীৰ অন্তৰ্গত। জন্ম কমতাপুৰ ৰাজ্য, দ্বাদশ শতিকা। ধৰ্ম সুন্নী ইছলাম। জনজাতি প্ৰধান আৰু বক্তিয়াৰৰ তিব্বত আক্ৰমণৰ সহায়কৰ্মী। তেওঁক উত্তৰ বংগৰ প্ৰথম মুছলমান ধৰ্মান্তৰিত বুলি গণ্য কৰা হয়। 1206 খ্ৰীষ্টাব্দত বক্তিয়াৰক তিব্বত জয়ৰ পথ প্ৰদত্ত আছিল। তেওঁ বক্তিয়াৰক লগত লৈ কোচ, মেজ আৰু থাৰু জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চলেৰে 10 দিন কৰ্তেয়া নদীৰ সোঁপাৰে উত্তৰ দিশলৈ যাত্ৰা কৰিছিল। তেওঁ ভূটানৰ পৰা ছিকিম হৈ তিব্বতৰ চুম্বী উপত্যকাত উঠিছিল। তিব্বত সৈন্য আৰু ৰজা পৃথুৰ হাতত পৰাজয় বৰণ কৰি কোনোমতে প্ৰাণলৈ পলাইছিল। তেওঁ জলপাইগুৰিত 1206 খ্ৰীষ্টাব্দত এটা মছজিদ সাজি উলিয়ায়।